Students, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পুৰা চেপ্টাৰটো NCERT লাইন বাই লাইন পঢ়াটো বহুত জৰুৰী কাৰণ মেট্ৰিকত কি কুৱেশ্যন আহি যায় ঠিক নাই পাঠৰ মাজৰ পৰা আৰু এই জৰুৰী বস্তুটোৱে আজিৰ ভিডিঅ'ত লৈ আহিছোঁ তোমালোকৰ বাবে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথম লেকচাৰ NCERT লাইন বাই লাইন গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই কৰি লোৱা কাৰণ ছায়েন্স ইংলিছ মেথছ এই সকলোবোৰ ছাবজেক্টৰ ভিডিঅ' অতি সোনকালে আহি আছে মেট্ৰিকৰ কাৰণে গতিকে এতিয়া আহা আমি ভিডিঅ'ৰ মাজলৈ যাওঁ আজি আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পুৰা লাইন বাই লাইন পঢ়িম আৰু মই জনাত এনেকৈ ইউটিউবত কোনেও লাইন বাই লাইন পঢ়োৱা নাই যেহেতু পৰীক্ষাত কিতাপৰ পৰাই আহিব গতিকে পুৰা চেপ্টাৰটো এফালৰ পৰা লাইন বাই লাইন পঢ়াটো খুবেই জৰুৰী যদি তোমালোকে এনেকৈ লাইন বাই লাইন পঢ়া ন তেতিয়াহ'লে পৰীক্ষাত যি কুৱেশ্যনে নাহক তোমালোকৰ কাৰণে সকলো ইজি হৈ যাব চব কুৱেশ্যনে পাৰিবা চ' মই কি কৈছোঁ তোমালোকক যে লাইন বাই লাইন পঢ়িব লাগিব ঠিক আছে মই তোমালোকক পঢ়ামেই গতিকে মেট্ৰিকৰ কাৰণে জয়া একাডেমি এই ইউটিউব চেনেলটো বেষ্টৰো বেষ্ট গতিকে তোমালোকে এইটো ফ'ল' কৰিব পাৰিবা কুৱেশ্যন প্ৰেক্টিছো ইয়াতে কৰাম ইম্পৰ্টেণ্ট কুৱেশ্যনো ইয়াতে দিম আৰু লাইন বাই লাইন এইটো চেপ্টাৰ বুলি নহয় সকলোবোৰ চেপ্টাৰত তোমালোকক মই পঢ়াম ঠিক আছে গতিকে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা কাৰণ তোমালোকৰ পূৰা মেট্ৰিকৰ প্ৰিপেৰেশ্যন এই চেনেলত হৈয়ে যাব ঠিক আছে গতিকে আহা আমি আৰম্ভ কৰোঁ চাবা আমি নৱম শ্ৰেণীত কি পাই আহিছোঁ চ' তোমালোকে নৱম শ্ৰেণী ক্লাছ 9ত পাই আহিছা যে ৰাসায়নিক বিক্ৰিয়া এটাত এটা মৌলৰ পৰমাণু আন এটা মৌলৰ পৰমাণুলৈ পৰিৱৰ্তিত নহয় মই বুজাই দিম ৰ'বা তোমালোকক আগতে পেৰেগ্ৰাফটো চাই লোৱা ঠিক আছে আমাক কি কথা কৈছে যে মৌলৰ যিকোনো এটা মৌলৰ পৰমাণু আন এটা মৌলৰ পৰমাণুলৈ কি নহয় চেঞ্জ হৈ নাযায় মানে পৰিৱৰ্তন নহয় তাৰপিছত চাবা মিশ্ৰটোৰ পৰা পৰমাণু নোহোৱা নহয় বা মিশ্ৰত ক'ৰবাৰ পৰা পৰমাণু নাহেও যিকোনো এটা মিশ্ৰত ঠিক আছে মিশ্ৰটো তোমালোকে বহুত দেখিছা সেই মিশ্ৰটোৰ পৰমাণু বেলেগৰ পৰা নাহেও আকৌ ক'ৰবাৰ পৰা নাহেও ঠিক আছে আকৌ পৰমাণু নোহোৱাও নহয় যি পৰমাণু আছে সেই পৰমাণুৱে থাকিব আকৌ ক'ৰবাৰ পৰা পৰমাণু নাহে অৰ্থাৎ পৰমাণু কি তাত নতুনকৈ সৃষ্টিও নহয় নতুনকৈ সৃষ্টি নহয় মানে কি বিক্ৰিয়া কৰি হ'ব কিন্তু বেলেগৰ পৰা পৰমাণু নাহে আৰু যি পৰমাণু আছে সেইখিনি কোনো কাৰণত নোহোৱা নহয় ঠিক আছে তাৰপিছত চাবা প্ৰকৃততে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ মাজৰ বান্ধনি ভাগ আৰু নতুনকৈ গঠিত হৈ নতুন পদাৰ্থ উৎপন্ন কৰে ঠিক আছে তোমালোকে 3 নম্বৰ 4 নম্বৰ চেপ্টাৰত ধুনীয়াকৈ পঢ়িবলৈ পাবা ঠিক আছে এই বান্ধনিৰ ভাগ বতৰাবিলাক পঢ়িবলৈ পাবা ঠিক আছে পৰমাণুৰ মাজৰ যি বান্ধনি আছে ঠিক আছে কি প্ৰকাৰৰ বান্ধনি আছে সকলোবোৰ 3 নম্বৰ চেপ্টাৰত আৰু 4 নম্বৰ চেপ্টাৰত পঢ়িবলৈ পাবা ঠিক আছে এতিয়া চাবা এই পেৰেগ্ৰাফটোৰ পৰা আমি কি শিকিলোঁ বাৰু এই পেৰেগ্ৰাফটোৰ পৰা আমি শিকিলোঁ আমি প্ৰথম শিকিলোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত এটা মৌলৰ পৰমাণু আন এটা মৌলৰ পৰমাণুলৈ কি নহয় পৰিৱৰ্তন নহয় চেঞ্জ নহয় ঠিক আছে যদি চেঞ্জ নহয় তেতিয়াহ'লে কি হ'ব চাবা যে এক্সাম্পল এটা দি দিওঁ মই তোমালোকক ঠিক আছে ধৰি লোৱা এটা এক্সাম্পল তোমালোক সকলোৱে জানা ৱাটাৰ ঠিক আছে পানীৰ বিক্ৰিয়া কি আছিলে বাৰু পানী কেনেকৈ হয় হাইড্ৰজেন আৰু ৱাটাৰৰ সংমিশ্ৰণত ঠিক আছে চ' যেনিবা মই ল'লোঁ হাইড্ৰজেন ঠিক আছে হাইড্ৰজেন প্লাছ অক্সিজেন এতিয়া চাবা হাইড্ৰজেনটো বেলেগ এটা মৌল হয়নে নহয় হয় হাইড্ৰজেন আমি পূৰা 1 নম্বৰতে পাওঁ আকৌ অক্সিজেনৰ এটা বেলেগ মৌল গতিকে হাইড্ৰজেনৰো পৰমাণু আছে অক্সিজেনৰো কি আছে পৰমাণু আছে ঠিক আছে অক্সিজেনৰো পৰমাণু আছে গতিকে অক্সিজেনৰ যি পৰমাণু এই অক্সিজেনৰ পৰমাণুটো হাইড্ৰজেনৰ পৰমাণুলৈ কি নহয় পৰিৱৰ্তন হৈ নাযায় আকৌ হাইড্ৰজেনৰ যি পৰমাণু সেয়া অক্সিজেনৰ পৰমাণুলৈও পৰিৱৰ্তন হৈ নাযায় অৰ্থাৎ হাইড্ৰজেনৰ যি বান্ধনি আছে আৰু অক্সিজেনৰ যি বান্ধনি আছে সেই বান্ধনিখিনি কি হ'ব তোমালোকৰ বান্ধনিয়ে ভাগ বতৰা হ'ব ঠিক আছে বান্ধনিয়ে ভাগ বতৰা কৰি ইহঁতে কি উৎপন্ন কৰিব অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেনে কি উৎপন্ন কৰিব H2O ঠিক আছে ৱাটাৰ উৎপন্ন কৰিব যদি তোমালোকে বেলেঞ্চ কৰিব বিচাৰা তেতিয়াহ'লে এনেকৈ বেলেঞ্চ কৰিব পাৰিবা ঠিক আছে 2H আৰু ইয়াতে O2 তাৰপিছত ইয়াতে তোমালোকৰ বেলেঞ্চ হৈ যাব ঠিক আছে ওকে এতিয়া চাবা এতিয়া পিছৰখিনি চাবা সংযোজন বিক্ৰিয়া ঠিক আছে এইখিনি চাবা এতিয়া পুৰা বুজাই দিম তোমালোকক টেনশ্যন নল'বা ঠিক আছে হৈ গ'ল এতিয়া চাবা ফাৰ্ষ্ট টপিকটো চাবা সংযোজন বিক্ৰিয়া একেবাৰে ইজি চাবা কাৰ্যকলাপ 1.4ত আমাক কি কৈছে 1.4 কৈছে যে এটা বিকাৰ ল'ব দিছে ঠিক আছে আৰু সেই বিকাৰটো অলপমান কেলছিয়াম অক্সাইড বা পুৰাচুন এতিয়া চাবা ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে কেলছিয়াম অক্সাইডক কি বুলি কোৱা হয়
পৰাচুন বুলিও কোৱা হয়। কুৱেশ্যন আহি যাব পাৰে দেই MCQ টাইপত যে পৰাচুনৰ আন এক নাম কি, সেইটো হ'ব তোমালোকৰ কেলছিয়াম অক্সাইড। ঠিক আছে, ইয়াত ধুনীয়াকৈ বিকাৰটো দেখিছা তোমালোকে, বিকাৰটো ইয়াত দিয়া আছে। চ' আমি কি ল'লোঁ, কেলছিয়াম অক্সাইড। ঠিক আছে, বিকাৰটো লাষ্টত ইয়াতে চোৱা কেলছিয়াম অক্সাইড দিয়া আছে, লৈ লৈছোঁ। তাৰপিছত কি কৈছে যে ইয়াত লাহে লাহে পানী যোগ কৰা, আমি অলপ অলপকৈ পানী এড কৰিম। চ' ইয়াতে আমি কি কৰিলোঁ, পানী এড কৰি দিলোঁ। ঠিক আছে, তাৰপিছত কি কৈছে যে 1.3 দেখুওৱাৰ দৰে, মানে আগতে দেখুওৱাৰ দৰে বিকাৰটো চুই চাব দিছে আৰু কি পৰিৱৰ্তন হৈছে আমাক সুধিছে। চাবা, যেতিয়া আমি কেলছিয়াম অক্সাইড দিছিলোঁ, ঠিক আছে, কেলছিয়াম অক্সাইড আমি দিছিলোঁ, তাৰপিছত আমি কি কৰিলোঁ, পানী এড কৰিলোঁ। তাৰপিছত তোমালোকৰ কি হ'ব জানে, কেলছিয়াম, ঠিক আছে, কেলছিয়াম অক্সাইডে আৰু পানীত কি থাকে, হাইড্ৰজেন আৰু অক্সিজেন। গতিকে কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব, আৰু ইয়াত তোমালোকৰ বিক্ৰিয়াটো দিয়া আছে। ঠিক আছে, এইখিনি, এই গোটেইখিনিৰ কাৰ্যকলাপৰ ৰিয়েকশ্যনটো ইয়াত দিয়া আছে, আমি ধুনীয়াকৈ পঢ়িম। চাবা, ৰিয়েকশ্যনটো আমাক কি দিয়া আছে, যে কেলছিয়াম অক্সাইড দিয়া আছে। কেলছিয়াম অক্সাইডক কি বুলি জনা যায়, পৰাচুন বুলি জনা যায়। তাৰপিছত ইয়াৰ লগত আমি কি যোগ কৰিলোঁ, ৱাটাৰ যোগ কৰিলোঁ। ঠিক আছে, পানী, লিকুইড। আৰু কেলছিয়াম অক্সাইডো কি হৈ আছে, চলিড হৈ আছে। ঠিক আছে, চলিড হৈ আছে, এছ মানে চলিড, মানে গোটা হৈ আছে আৰু কঠিন হৈ আছে। আৰু ইহঁতে বিক্ৰিয়া কৰি কি কৰিব, শিথিলিত চূণ অৰ্থাৎ CaOH2 অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইডক কি বুলি কয়, শিথিলিত চূণ বুলিও কয়। এইটো একুৱাছ হৈ থাকিব। ঠিক আছে, চ' ওপৰৰ পেৰাগ্ৰাফটোত কি কৈছে, কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি, এইটো বিক্ৰিয়া, তলত দিয়া বিক্ৰিয়াটো, শিথিলিত চূণ অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। অৰ্থাৎ ই লগতে কি উৎপন্ন কৰিব, তাপো উৎপন্ন কৰিব। ঠিক আছে, এই পেৰাগ্ৰাফটো হৈ গ'ল। ঠিক আছে, নেক্সট পেৰাগ্ৰাফটো চোৱা। চাবা, ওপৰৰ বিক্ৰিয়াটোত কি দিয়া আছিলে, কেলছিয়াম অক্সাইড আৰু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে। চ' এতিয়া চাবা, বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক তোমালোকে বুজি পাব লাগিব। ঠিক আছে, এতিয়া চাবা, বিক্ৰিয়াজাত পদাৰ্থ হৈছে এইটো। ঠিক আছে, এই বিক্ৰিয়াজাত পদাৰ্থ হৈছে এইটো। ৰ'বা, হৈ গ'ল। চাবা, এইটো হৈছে তোমালোকৰ বিক্ৰিয়াজাত পদাৰ্থ। মই লিখি দিছোঁ ধুনীয়াকৈ, বিক্ৰিয়াজাত পদাৰ্থ। আকৌ এই দুটা CaO আৰু H2O, এই দুটা হৈছে তোমালোকৰ বিক্ৰিয়ক পদাৰ্থ। ঠিক আছে, বিক্ৰিয়ক পদাৰ্থ। ঠিক আছে, চ' দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ ইয়াতে কি কৰিলে, এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিলে। ঠিক আছে, চ' এইটোৱে কৈছে যে, ইয়াৰ ডেফিনেশ্যনটো দিছে এনেকৈ, যে এনেকুৱা এটা বিক্ৰিয়া য'ত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে। চ' মেট্ৰিকত কুৱেশ্যন আহি যাব পাৰে যে সংযোজন বিক্ৰিয়া কাক বোলে, আৰু উদাহৰণ দিয়া। ঠিক আছে, তেতিয়াহ'লে কি কৰিবা, সংযোজন বিক্ৰিয়াৰ এই ডেফিনেশ্যনটো লিখি দিবা। মই যে আণ্ডাৰলাইন কৰিলোঁ, এই ডেফিনেশ্যনটো লিখি দিবা। তাৰপিছতে এইটো এটা এক্সাম্পল লিখি দিবা। ঠিক আছে, বিক্ৰিয়াটো লিখি দিবা, হৈ গ'ল। ঠিক আছে, অ'কে, এতিয়া পিছৰখিনি চাবা। চাবা, এতিয়া চাবা, এই তোমালোকে জানা নাই, এইখিনি আমি চাব লাগিব। ঠিক আছে, এইখিনি আমি ধুনীয়াকৈ চাই ল'ম। চাবা, আগৰ বিক্ৰিয়াটোত কি কৈছে, যে শিথিলিত, চাবা, যে শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পিছফালে কুৱেশ্যনো আছে প্ৰশ্নাৱলীত। চাবা, অৰ্থাৎ ৱালত আমি বেৰত বগা ৰং সানিবলৈ কাক ব্যৱহাৰ কৰোঁ, শিথিলিত চূণ। ঠিক আছে, তো শিথিলিত চূণ মানে কি হ'ব, কোনে ক'ব পাৰিবা বাৰু, কেলছিয়াম হাইড্ৰক্সাইড। ঠিক আছে, শিথিলিত চূণ মানে হৈছে কেলছিয়াম হাইড্ৰক্সাইড, আমি অলপ আগত পালোঁৱে। তাৰপিছত বায়ুত কি থাকে, অক্সিজেন থাকে, কাৰ্বন ডাই অক্সাইড থাকে। গতিকে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত যেতিয়া শিথিলিত চূণ, আমি যে বেৰত লগাইছিলোঁ শিথিলিত চূণ, মানে কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব, কেলছিয়াম কাৰ্বনেট। ঠিক আছে, অৰ্থাৎ লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত, মানে ৱালত কি কৰিব, কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ এটাৰ সৃষ্টি কৰিব। আৰু বগা ৰং সনাৰ 2-3 দিনমানৰ পিছতে কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয়,
আৰু ইয়ে বেৰত চিকমিকনি সৃষ্টি কৰে ঠিক আছে আমি বেৰত যে একদম চিকমিকনি দেখা পাওঁ কাৰ কাৰণে দেখা পাওঁ কেলছিয়াম কাৰ্বনেটৰ কাৰণে আৰু এই কেলছিয়াম কাৰ্বনেট কেনেকৈ উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইড যোগ হৈ কেলছিয়াম কাৰ্বনেট উৎপন্ন হৈছে ঠিক আছে আৰু এটা চাবা ইম্পৰ্টেণ্ট কথা ইয়াতে যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি আছিলে CaCO3 কেলছিয়াম কাৰ্বনেট ঠিক আছে সো ওপৰৰ ইয়াতে যিখিনি আমি পঢ়িলো এইখিনি ধুনীয়াকৈ এটা বিক্ৰিয়া কৰি দিয়া আছে এই বিক্ৰিয়া চাবা এইটো হৈছে কেলছিয়াম কাৰ্বনেট কেলছিয়াম হাইড্ৰক্সাইড ঠিক আছে এইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত আমি কি যোগ কৰিলোঁ কাৰ্বন ডাই অক্সাইড যোগ কৰিলোঁ গেছ তাৰপিছত কি উৎপন্ন হ'ল ইহঁতৰ বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰিলে লগতে ৱাটাৰ উৎপন্ন কৰিলে অৰ্থাৎ লিকুইড ঠিক আছে ওকে নেক্সট চাবা এতিয়া চাবা সংযোজন বিক্ৰিয়া আৰু কিছুমান উদাহৰণ দিয়া আছে উদাহৰণখিনি চোৱা কয়লাৰ দহন দিয়া আছে আৰু দিয়া আছে ৱাটাৰৰ গঠনটো ঠিক আছে মানে পানীৰ গঠন কয়লাৰ দহনত কি চাবা যে কয়লাৰ দহন কয়লা মানে কাৰ্বন হয় নে নহয় কাৰ্বনে হয় ঠিক আছে গোটেই কাৰ্বনটো কি হৈ আছে এছ মানে সলিড গোটা হৈ আছে কঠিন হৈ আছে তাৰপিছত অক্সিজেন চাবা গেছ হৈ আছে ঠিক আছে যেতিয়া কয়লাৰ দহন বুলি কৈছে দহন মানে কি তাত জুই জ্বলিব লাগিব অৰ্থাৎ জুই জ্বলিব লাগিলে তাত কি গেছ থাকিব লাগিব বায়ুটো বহুত থাকে কাৰ্বন ডাই অক্সাইডো থাকে অক্সিজেনো থাকে অক্সিজেনৰ উপস্থিতিতহে জুই জ্বলে অৰ্থাৎ অক্সিজেনৰ উপস্থিতিত কি হয় দহন কাৰ্য সম্পূৰ্ণ হয় ঠিক আছে গতিকে কাৰ্বনৰ লগত কি যোগ কৰিব লাগিব আমি অক্সিজেন ঠিক আছে কাৰ্বন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল আৰু অৰ্থাৎ কয়লা দহন কৰোঁতে অক্সিজেন যেতিয়া লগ হ'ল কয়লা দহন হৈ গ'ল জুই জ্বলি গ'ল তেতিয়া কি উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ল ঠিক আছে তাৰপিছত চাবা হাইড্ৰজেন আৰু অক্সিজেনৰ পৰা পানীৰ গঠন এইটো চাবা বিক্ৰিয়াটো একদম সহজ 2H2 প্লাছ O2 অৰ্থাৎ 2H2O হৈ গ'ল চাবা কুৱেশ্যন ডিছকাছ কৰিম ৰ'বা আজি চাবা এইখিনি পঢ়ি চাবা এতিয়া চাবা আমাক কি দিয়া আছে আমি সৰল ভাষাত ক'ব পাৰোঁ যে যেতিয়া দুটা বা ততোধিক পদাৰ্থ অৰ্থাৎ পদাৰ্থ মানে কি মৌল বা যৌগৰ কথা কোৱা হৈছে দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ গঠন হয় তেতিয়া সেই বিক্ৰিয়াবিলাক কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া আমি অলপ আগত পঢ়িলোৱে সংযোজন বিক্ৰিয়া তাৰপিছত চাবা কাৰ্যকলাপ 1.4 আমি কি পাই আহিছোঁ যে যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হৈছিলে 1.4ৰ কাৰ্যকলাপত ঠিক আছে এই বিক্ৰিয়া মিশ্ৰটো গৰম কৰি তুলিছে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰো উদ্ভৱ হয় ঠিক আছে বিক্ৰিয়াজাত পদাৰ্থটো উৎপন্ন হ'বই হ'ব লগতে তাপো যদি উৎপন্ন হয় তাক কোৱা হ'ব তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া ঠিক আছে এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যনছ এতিয়া চাবা তাপবৰ্জী বিক্ৰিয়াৰ কিছুমান উদাহৰণ দিয়া আছে ইয়াত দিয়া আছে তোমাৰ প্ৰাকৃতিক গেছৰ দহন ঠিক আছে আৰু শ্বসনৰ কথাটো দিয়া আছে শ্বসনটো মই বুজাই দিম এতিয়া চাবা প্ৰাকৃতিক গেছ এতিয়া চাবা CH4 মানে কি মিথেন ঠিক আছে CH4ৰ নামটো হৈছে তোমালোকৰ মিথেন ৰাসায়নিক নাম হৈছে মিথেন আৰু মিথেনৰ সংকেত হৈছে তোমালোকৰ CH4 ঠিক আছে সো এটো তোমালোকে যদি জনা নাছিলা এতিয়া জানিলা আৰু মনত ৰাখিবা এইটো সো CH4ৰ লগত অক্সিজেন দিয়া আছে ঠিক আছে তেতিয়া কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব লগতে কি উৎপন্ন হ'ব H2O ঠিক আছে ৱাটাৰ গেছ হৈ থাকিব এতিয়া চাবা শ্বসনৰ তাপবৰ্জী বিক্ৰিয়াটো চাবা ঠিক আছে তোমালোকে জানানে যে শ্বসনো এটা তাপবৰ্জী বিক্ৰিয়া ঠিক আছে চাবা আমি জানো সকলোৱে ঠিক আছে যে আমি জানো যে জীয়াই থাকিবলৈ আমাক কি লাগে এনাৰ্জি লাগে শক্তি লাগিব এই শক্তি আমি ক'ৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ ঠিক আছে আমি বহুত খাদ্য খাওঁ ভাত খাওঁ ৰুটি খাওঁ কিবা খাওঁ হয়নে নাই চাবা হজম প্ৰক্ৰিয়াত খাদ্যবস্তু সৰল পদাৰ্থলৈ ভাঙি যায় ঠিক আছে তাৰ বাবেইতো হজম প্ৰক্ৰিয়াটো আছে যে টান মানে কি আৰু কঠিন খাদ্যবিলাক সৰল পদাৰ্থলৈ ভাঙি যাবৰ কাৰণে এইটো হজম প্ৰক্ৰিয়া ঠিক আছে উদাহৰণস্বৰূপে চাউল আলু আৰু ৰুটিত কি থাকে কাৰ্বহাইড্ৰেট থাকে এই কাৰ্বহাইড্ৰেটবোৰ গ্লুকোজলৈ ভাঙি যায় আৰু এই গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে এই বিশেষ বিক্ৰিয়াৰ নামেই হ'ল শ্বসন সো যদি তোমালোক শ্বসন কি বুলি সোধে তেতিয়াহ'লে
এই ডেফিনেশ্যনটো লিখি দিবা মানে এইখিনি লিখি দিবা আৰু পুৰা ধুনীয়াকৈ মিলাই লিখি দিবা কুৱেশ্যনত মই তোমালোকক দিমেই দিয়া ক্লাছৰ শেষত তাৰপিছত চাবা এই বিক্ৰিয়াটো তোমালোকে মনত ৰাখিবা দেই এইটো যে গ্লুক'জ হৈছে তোমালোকৰ C6H12O6 একুৱাছ সলিউশ্যন তাৰপিছত 6O2 তাৰপিছত থাকিব 6H2O ৱাটাৰ তাৰপিছত এইখিনি মাজৰ বিক্ৰিয়া হৈ কি হ'ব তোমালোকৰ 6CO2 প্লাছ 12H2O আৰু এনাৰ্জি উৎপন্ন হ'ব তোমালোকৰ শক্তি ঠিক আছে ওকে পিছৰখিনি চাবা এতিয়া চাবা তোমালোকক মই প্ৰশ্নাৱলীখিনি কৰি দিওঁ চাবা প্ৰশ্নাৱলীখিনি চাবা এইটো পুৰা কিতাপ NCERT লাইন বাই লাইন পঢ়াই দিম তোমাৰ লগত টেনশ্যন নল'বা ঠিক আছে চাবা চাবা এতিয়া প্ৰশ্নাৱলী আমাক কুৱেশ্যন কি সুধিছে যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় আমাক প্ৰথম কুৱেশ্যন সুধিছে যে পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা এইটোতো একদম সহজ তাৰপিছত সুধিছে যে পানীৰে সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা একদম সহজ চাবা এতিয়া মই লিখি দিওঁ চাবা যে পদাৰ্থ এক্সৰ নাম অৰ্থাৎ এক্স পদাৰ্থটো কি হৈছে যে যা আমি বগা ৰং সানিবলৈ মানে ৱালত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰোঁ সেইটো হৈছে তোমালোকৰ কেলছিয়াম কি আছিলে বাৰু মই লিখি দিওঁ এতিয়া কেলছিয়াম এইটো হ'ব তোমালোকৰ কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড আৰু ইয়াৰ সংকেতটো কি আছিলে তোমালোকৰ Ca কি আছিলে বাৰু ইয়াৰ সংকেতটো CaOH ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইড CaOH এনেকৈ দিবা ব্ৰেকেটত এনেকৈতো CaOH হৈ গ'ল তাৰপিছত চাবা পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা চ' এক্সে কি বিক্ৰিয়া কৰিছিলে বিক্ৰিয়াটো আমি আগতে পাই আহিছোঁ যে কেলছিয়াম অক্সাইডৰ লগত যেতিয়া ৱাটাৰে বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় সেই বিক্ৰিয়াটো এতিয়া লিখিব লাগিব ইয়াতে চাবা এতিয়া তোমালোকে চ' কেলছিয়াম CaO কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ তাৰপিছত কি হ'ব তোমালোকৰ ইহঁতৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হ'ব CaOH2 কেলছিয়াম হাইড্ৰক্সাইড হৈ গ'ল এইটো হ'ব তোমালোকৰ শিথিলিত চূণ আৰু এইটো হ'ব তোমালোকৰ পোৰা চূণ হৈ গ'ল তাৰপিছত চাবা লাষ্ট কুৱেশ্যন মানে নেক্সট কুৱেশ্যনটো চাবা কাৰ্যকলাপ 1.7 এটা পৰীক্ষা নলত ঠিক আছে এইটো আমি পঢ়া নাই ঠিক আছে এইটো আমি পঢ়া নাই নপঢ়িলেও কিন্তু মই আনচাৰটো দি দিম তোমালোকক এইটো হ'ব তোমালোকৰ হাইড্ৰজেন ঠিক আছে এইটো হ'ব হাইড্ৰজেন ঠিক আছে ঠিক আছে হ'ব দিয়া আজি চ' তোমালোকৰ ক্লাছটো কেনেকুৱা পালা জনাবা আৰু নেক্সট বাকী চেপ্টাৰবোৰৰো মই এনেকৈ লৈ আহিম ঠিক আছে হ'ব অ'কে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ ছ' মাছ